লেখকৰ নাম আৰু আত্মজীৱনীৰ নাম। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। মহেশ্বৰ নেওগৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱনৰ দিগ আৰু বাণী। হোমেন বৰগোহাঁইৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান। মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম হৈছে আধা লিখা দস্তাবেজ। নিৰ্মল প্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন জীৱন বৰ অনুপম। ভূপেন হাজৰিকাৰ আত্মজীৱনীখনৰ নাম হৈছে মই এটি যাযাবৰ। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণী। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। দেৱেশ্বৰ শৰ্মা আত্মজীৱনীখনৰ নাম হৈছে হেৰুৱা দিনৰ কথা। অম্বিকাগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱনৰ ধুমুহা এচাতি। অমিয় কুমাৰ দাসৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন স্মৃতি। মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম হৈছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। এনি ফ্ৰেংকৰ আত্মজীৱনীখনৰ নাম হৈছে দ্য ডায়েৰী অফ এনি ফ্ৰেংক। এডলফ হিটলাৰৰ আত্মজীৱনীখনৰ নাম হৈছে মেইন কাম্ফ। শচীন তেণ্ডুলকাৰৰ আত্মজীৱনীখনৰ নাম হৈছে প্লেইং ইট মাই ৱে। দালাই লামাৰ আত্মজীৱনীখনৰ নাম হৈছে ফ্ৰীডম ইন এক্সাইল। নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম। সৌৰভ গাংগুলীৰ আত্মজীৱনীখনৰ নাম হৈছে এ চেঞ্চুৰী ইজ নট এনাফ। এতিয়া মই আপোনালোকক জনাব বিচাৰিছো ঐতিহাসিক কীৰ্তিচিহ্ন আৰু তাৰ স্থান সম্পৰ্কে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল আৰু জয়দৌল ক'ত অৱস্থিত? উত্তৰ হৈছে শিৱসাগৰত অৱস্থিত। অগ্নিগড় ক'ত অৱস্থিত? শোণিতপুৰত অৱস্থিত। কামাখ্যা, পুৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? কামৰূপত অৱস্থিত। আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? দিখৌমুখত অৱস্থিত। টেগ বাহাদুৰ গুৰুদ্বাৰ ক'ত অৱস্থিত? ধুবুৰীত অৱস্থিত। ভুৱন পাহাৰ মন্দিৰ ক'ত অৱস্থিত? কাছাৰত অৱস্থিত। ইণ্ডিয়া গেট ক'ত অৱস্থিত? দিল্লীত। গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? মুম্বাইত। তাজমহল ক'ত অৱস্থিত? আগ্ৰাত। লালকিল্লা ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। সূৰ্য মন্দিৰ ক'ত অৱস্থিত? কোণাৰ্কত অৱস্থিত। স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? অমৃতসৰত অৱস্থিত। কুতুব মিনাৰ ক'ত অৱস্থিত? দিল্লীত। জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? পুৰী। এতিয়া মই আপোনালোকক কেইটামান প্ৰাচীন সাহিত্য সম্পৰ্কে জনাব বিচাৰিছো। এয়া হৈছে গ্ৰীক সাহিত্যৰ দুখন মহাকাব্য ইলিয়াড আৰু ওডিচি। লেখক হ'ল গ্ৰীক কবি হোমাৰ। ইলিয়াড আৰু ওডিচিৰ লেখক গ্ৰীক কবি হোমাৰ। তাৰপিছতে প্ৰাচীন ভাৰতৰ মহাকাব্য দুখন হ'ল মহাভাৰত আৰু ৰামায়ণ। মহাভাৰত ৰচনা কৰিছিল মহামুনি বেদব্যাসে, কৃষ্ণদ্বৈপায়ন ব্যাস। ৰামায়ণ ৰচনা কৰিছিল বাল্মীকি মুনিয়ে। বেদ 4খন, সেইকেইখন হ'ল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আটাইতকৈ পুৰণি বেদখনৰ নাম হ'ল ঋগ্বেদ। খ্ৰীষ্টানসকলৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম হ'ল বাইবেল। মুছলমানসকলৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম হ'ল কুৰাণ শ্বৰীফ।
হিন্দুসকলৰ মূল ধৰ্মগ্ৰন্থ গীতা আৰু বৌদ্ধসকলৰ মূল ধৰ্মগ্ৰন্থ হৈছে ত্ৰিপিটক।